আহিলে ক'ত গৈছিলে আকৌ আহিলোঁ নতুন এটা ভিডিঅ' তেলে নাই অহা এই গাড়ীখনৰ আগত এটা ভিডিঅ' দিছিলোঁ এই কাৰ্পেটাৰ লগোৱা বৰ ভাল নহ'ল ভিডিঅ'টো আজি আকৌ বোলো দি দিওঁ আৰু বহুত দিন চলায়ো চালোঁ ইয়াত ভাল কাম কৰিছে চাই লওক ভিডিঅ' চব বাইকৰ এইবিলাক বস্তু লাগি আছে এবাৰ ধুনীয়াকৈ চলাই দেখাব লাগে দিয়ক এই দেখিলে হাফ চেল্ফৰ ষ্টাৰ্ট এতিয়া অলপ চলাই চাওঁ আহি থাকক ইয়াত ধুনীয়া পিক আপ আৰু চলাবলৈ আগতকৈ বহুত কোমল এনেকুৱা গাড়ী বহুত মানুহৰ ঘৰত পৰি আছে ধৰি লওক আপোনাৰ তেল বেছি খোৱাৰ কাৰণে চলাব নোৱাৰে ধৰি লওক 10 কিলোমিটাৰো নেদেখে তেনেকুৱা ইমান তেল খোৱাৰ কাৰণে মানে গাড়ীবিলাক পেলাই থৈ দিয়ে এইখন এখন বিৰাট ধুনীয়া গাড়ী আৰু মই এতিয়া মাইলেজটো মিনিমাম আগতকৈ বহুত বেছি দেখাইছে আপোনাৰ 100cc ডিস্কভাৰ 100cc বাইকৰ কাৰ্পেটাৰ লগাই থৈছোঁ মাইলেজটো বহুত ধুনীয়াকৈ দিব আৰু কোনো মিছ চিজ নাই দেখিছে নহয় একদম কোমল কোনো মিছ চিজ নাই অলপ পিক আপ দিলেও একদম হাৱা টানে ভিডিঅ'টো চাই আপোনালোকে ভাল পাব বুলি ভাবিছোঁ আৰু লগতে এটা কওঁ মোৰ চেনেলত যিটো আপোনাৰ লাইক কমেণ্ট যি আছে কৈ দিব মই এটা নতুন মানুহ মই ভালকৈ ক'ব নাজানো এতিয়া আমি এখন দোকানলৈ গৈ আছোঁ দোকানখনৰ ৰখাই মেলি আকৌ আপোনালোকক মই বনাই খুলি দেখাই দিম অলপ পুৰণা গাড়ীটো অকণমান মাত দিছে দৰ্জাৰ চেনেল টেনেলবিলাকে এইবিলাক অকণমান মডিফাই কৰিব লাগিব মডিফাই কৰি পিনে আকৌ আপোনালোকক দিম মই ভিডিঅ' এইখন গাড়ী অলপ ধুনীয়া মডিফাই কৰি ৰাস্তাটো বহুত বেয়া দেখিছেনে তথাপিতো গাড়ীয়ে মনা নাই এইখন গাড়ী ফালি গৈছে আগৰ ভিডিঅ'টো মানে মোবাইলটো এইটো বেয়া কাম নাই সেইকাৰণে ভিডিঅ'টো বৰ ভাল নাহিলে মানুহে কিজানি ফল্ছ কিবা দিছে এনেকুৱা বুলি ভাবিছে কিন্তু ফল্ছ নহয় একদম 100% সঁচা যদি কাৰোবাৰ এনেকুৱা গাড়ী আছে কৰি তেল বেছি খোৱা দুখত তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে আপোনাৰ বেছি টকাও খৰচ নহয় মিনিমাম আপোনাৰ 6-7 হাজাৰ টকা খৰচ কৰিলে মানে আপুনি কাৰ্পেটাৰটো চেঞ্জ কৰি ল'ব পাৰিব মই ভবাত আপোনালোকে একদম বিৰাট ভাল পাব চলাই একদম বিৰাট ধুনীয়া কোমল লগতে এতিয়া গৈ আছোঁ আমি পুৰণা গাড়ী এখন চাবলৈ এনেকুৱা সেইখনো আনি মডিফাই কৰিম বুলি ভাবিছোঁ কাৰোবাক যদি দৰকাৰো হৈছে সেনেকৈও ক'ব পাৰিব বেয়া কথা নকবি যে চাব নহয় দোকানখন পাই গ'লোহি এতিয়া এবাৰ বনেটটো খুলি দেখাই দিব নাই চব কোনো ইয়াত খেলি মেলি নাই বিৰাট ধুনীয়া ইয়াত গৰম মানুহে ভাবিব গৰম হৈছে এই চেঁচা হৈ গৈছে পূৰা বৰফৰ নিচিনা পূৰা মানে জোখতকৈ কমকৈ টনাৰ কাৰণে সৰু পাইপে বেছি টানিবলগীয়া হৈছে নাই ঠাণ্ডা হৈ গৈছে ঠিক আছে আজি ইমানটা সামৰণি জয় আই অসম